কথাখিনি কৈ দিছোঁ স্যাৰ অনাৰেবল পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ পৰৱৰ্তী অনুষ্ঠান যিটো আমি সকলোৱে জানো যে মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনি নগৰীয়াৰ ফাইনেল এপ্ৰুভেলৰ যিখন মিটিং সেই মিটিংখনৰ সেইখিনি স্যাৰ চেৰিমনিয়েল চেক ডিষ্ট্ৰিবিউশ্যন আপুনি কৰি দিব তাৰপিছত আমি স্যাৰ ইখন কৰিম ইতিমধ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাজেটত ঘোষণা কৰিছিলে যে প্ৰতিটো সমষ্টিত একোটাকৈ ইয়থ ক্লাব গঠন কৰিব লাগে আৰু সেই ইয়থ ক্লাব গঠন সন্দৰ্ভত এটা নিৰ্দেশনা দিছিলে যে ইয়থ ক্লাবক 10 লাখ টকাৰ ইকুইপমেণ্ট দিয়া হ'ব স্পৰ্টছ ইকুইপমেণ্ট আৰু 5 লাখ টকাকৈ তেওঁলোকে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰাৰ কাৰণে তেওঁলোকক চেক প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰিছিলে আৰু সেইটোৰ আধাৰত আজি বঙাইগাঁও জিলাৰ 3টা সমষ্টিত আমি তেওঁলোকক ইকুইপমেণ্টৰ লগতে আমি প্ৰায় 45 লাখ টকা ব্যয় সাপেক্ষে ইকুইপমেণ্ট আৰু আমি চেক আজি প্ৰদান কৰিছোঁ আৰু এই চেককেইখন হৈছে বঙাইগাঁও জিলাৰ আমাৰ বেতবাৰী সুৰভি সংঘ এওঁলোকে ইতিমধ্যে এইটো লাভ কৰিছে আৰু লগতে সৃজন গ্ৰামৰ লাভ কৰিছে কুকিলা মাছপাৰা আজাদ ক্লাব আৰু দ্বিতীয়তে আমাৰ অভয়াপুৰীত লাভ কৰিছে মানিকপুৰ আঞ্চলিক ক্ৰীড়া সন্থা এওঁলোকে সৰ্বমুঠ 15 লাখ টকাৰ কেছ বা ইকুইপমেণ্ট লাভ কৰিছে দ্বিতীয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা অভিলাষী আঁচনি আছিলে যে এটি কলিৰ দুটি পাত আৰু এটি কলিৰ দুটি পাতৰ জৰিয়তে 5,000কৈ টকা যিসকল বাগানত কৰ্মৰত তেওঁলোকক প্ৰদান কৰাৰ কাৰণে ঘোষণা কৰিছিলে আৰু তাৰ কাৰণে আজি এখন আমি সভা অনুষ্ঠিত কৰিছিলোঁ যিহেতু বঙাইগাঁও জিলাত এখনে বাগান আছে বিজোৰা বাগান গতিকে এই বাগানৰ অন্তৰ্গত প্ৰায় 1405 গৰাকী মুখ্যমন্ত্ৰীৰ অভিলাষী এটি কলি দুটি পাতৰ বাবে আজি আমি বাছনি কৰিছোঁ আৰু ইয়াৰ লগতে যিহেতু আমাৰ ইতিমধ্যে আমাৰ আত্মসহায়ক গোটৰ বাইদেউসকলক লাখপতি কৰাৰ কাৰণে যি প্ৰয়াস চলিছিল আৰু সেই প্ৰয়াসৰ ভিতৰত ইতিমধ্যে গ্ৰামীণ অঞ্চলৰ যি গ্ৰাম্য অঞ্চলৰ বা পিয়ানাদিৰ অঞ্চলৰ যিবোৰ আছিলে সেইবোৰ সিলেকশ্যন প্ৰক্ৰিয়া শেষ হৈছে নগৰীয়া অঞ্চলবোৰো শেষ হোৱা নাছিলে নগৰীয়া অঞ্চলবোৰ আমি আজি আকৌ নতুনকৈ প্ৰায় 4,883 গৰাকীক আজি বাছনি কৰা হৈছে আৰু DLMCয়ে আজি বাছনি কৰিছে এওঁলোকৰ নগৰ অঞ্চলত থকা সেল্ফ হেল্প গ্ৰুপৰ এই বঙাইগাঁও জিলাৰ 4,883 গৰাকী অৰ্থাৎ অভয়পুৰী মিউনিচিপালিটিৰ অন্তৰ্গত আৰু বঙাইগাঁৱৰ অন্তৰ্গত 4,883 গৰাকী নতুনকৈ অন্তৰ্ভুক্ত হৈছে এই 3টা আঁচনিৰ জৰিয়তে নিশ্চিত ওপৰত বঙাইগাঁও অঞ্চলত কিছু হ'লেও সকাহ পাব বুলি মই আশাবাদী স্যাৰ বিশেষকৈ নিৰ্বাচন আহি আছে বিদ্যাৰ নিৰ্বাচনত ইতিমধ্যে গম পোৱা গ'ল যে মোটামুটি গোটেইকেইখন আসনতে নিজে প্ৰতিদ্বন্দ্বিতা কৰিব এতিয়া স্যাৰ এইবোৰৰ কিবা আপত্তি আছে নেকি নহয় ইতিমধ্যে আমাৰ যোৱা 3 জুন তাৰিখে সভা অনুষ্ঠিত হৈছিলে আৰু সেই সভাত সেইদিনাখন পুনৰ এই বিষয়টো মাননীয় সভাপতি ডাঙৰীয়াৰ অধ্যক্ষত হৈছিলে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আছিলে আমিও আছিলোঁ আমাৰ য'ত সংগঠন শক্তিশালী সেইবোৰ অঞ্চলতহে আমি নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত আমি গ্ৰহণ কৰিছোঁ গতিকে আমাৰ সংগঠন ক'ত শক্তিশালী এই বিষয়টো লৈ পেলাই যিহেতু আমি ইতিমধ্যে 5 গৰাকী মন্ত্ৰীয়ে আমি 5খন জিলাত আমাক ভাগ কৰি দিছিলে আৰু তাৰপিছত আমি এতিয়া যিসমূহ বুথ পৰ্যায়ত আমাৰ এতিয়া তদাৰকী কাম চলি আছে আৰু সেই তদাৰকী কাম শেষ হোৱাৰ পিছত য'ত আমাৰ সংগঠন সঠিক ৰূপত আছে সেইসমূহত আমি আগন্তুক দিনত নিৰ্বাচনত অংশগ্ৰহণ কৰিম 26ত বিশেষকৈ বঙাইগাঁও 3টা সমষ্টি ইতিমধ্যে বহুতে চৰ্চা কৰিছে যে 2টা সমষ্টি বিশেষকৈ বিজেপি প্ৰাৰ্থিত্ব দিব বা তেনেকুৱা এটা কংগ্ৰেছ থাকিব বা অগপক থাকিব মিত্ৰজোঁটৰ ক্ষেত্ৰত কেনেকুৱা সিদ্ধান্ত অসম গণ পৰিষদৰ লগতো মিত্ৰতা আছিল আৰু থাকিব গতিকে এইটো বিষয় লৈ পেলাই অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতি আৰু ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সমিতিয়ে
সিদ্ধান্ত ল'ব। তেওঁলোকে যিটো সিদ্ধান্ত ল'ব সেইটো সিদ্ধান্ত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে মানি ল'ব বা অসম গণ পৰিষদৰ কাৰ্যকৰ্তাসকলে মানি ল'ব। স্যাৰ বঙাইগাঁৱত CIDF-ৰ কাম কেনেধৰণে আগবাঢ়িছে? CIDF-ৰ সম্পূৰ্ণ কামখিনি যদি আমি বিশ্লেষণ কৰোঁ তেতিয়াহ'লে কিছু সময় লাগিব, কিন্তু তথাপি যিখিনি নিয়ম মাফিক কৰিবলগীয়া আছিলে তেওঁলোকে সেইটো আগুৱাই লৈ গৈছে। মই আশা ৰাখিছোঁ আগন্তুক দিনত হয়তো এইটো সমাপ্ত হ'বগৈ, কাৰণ বঙাইগাঁৱত CIDF-ৰ কাম যিহেতু পূৰ্বতো হৈছিলে।